বন্ধুসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এখন বিখ্যাত অৰণ্যৰ বিষয়ে, যিখনত সোমাই আছে কিছু ৰহস্য আৰু আচৰিত ঘটনা। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে এনেধৰণৰ ৰহস্যমূলক ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই বিখ্যাত অৰণ্যখনৰ নাম হৈছে ব্লেক ফৰেষ্ট। ব্লেক ফৰেষ্ট নামটোৰ উৎপত্তি ঘন কনিফাৰ গছৰ পৰাই বুলি ভবা হয়, যিয়ে গভীৰ ছাঁ পেলাই এক অন্ধকাৰ আৰু ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰে। এই প্ৰাকৃতিক আশ্চৰ্যভূমি ইয়াৰ ৰসাল সেউজীয়া উচ্চ পাইন গছ আৰু অতীতৰ হ্ৰদৰ বাবে বিখ্যাত, যাৰ ফলত ই প্ৰকৃতিপ্ৰেমী আৰু হাইকাৰৰ বাবে এক স্বৰ্গ। প্ৰাকৃতিক সৌন্দৰ্যৰ বাহিৰেও এই অৰণ্যত কিছু লোককথা পৌৰাণিক কাহিনীৰে ডুব গৈ আছে। ইয়াৰ গভীৰতা ডাইনী আৰু অন্যান্য অলৌকিক সত্তাৰ কাহিনীয়ে ৰহস্য আৰু মোহৰ স্থান হিচাপে সুনাম অৰ্জন কৰিছে। অৰণ্যখনৰ চহকী সাংস্কৃতিক ইতিহাস, যাদু আৰু অজ্ঞাত কাহিনীৰ সৈতে জড়িত হৈ আছে, যাৰ ফলত ইয়াৰ কুটিলতাৰ আভা বৃদ্ধি পাইছে। এই ব্লেক ফৰেষ্ট যিখন অৰণ্য আছে, এইখনত কিছু এটা অভিশপ্ত কাহিনীও জড়িত হৈ আছে। এই অভিশপ্ত কাহিনীটো এজোপা ডাইনী গছৰ লগত জড়িত। এই গছবোৰত ডাইনী চিহ্নিত কৰা বুলি বিশ্বাস কৰা হৈছিল আৰু ইহঁতক অশান্তি কৰিবলৈ সাহস কৰা যিকোনো ব্যক্তিৰ দুৰ্ভাগ্য কঢ়িয়াই অনা বুলি ভবা হৈছিল। এইটোৱে অৰণ্যখনৰ ইতিমধ্যে ৰহস্যময় সুনামত এক ভয়ংকৰ মাত্ৰা যোগ কৰিছে। ব্লেক ফৰেষ্টত হেৰাই যোৱা চহৰ আল্টাটনেৰে নামৰ এখন চহৰ আছে, যিখন বহুতেই অৰণ্যৰ মাজত নোহোৱা হৈ গৈছিল বুলি কোৱা হয়। মাত্ৰ ধ্বংসাৱশেষ আৰু উত্তৰহীন প্ৰশ্নৰে ৰৈ গৈছে। ইয়াৰ উপৰিও এই অৰণ্যখন পৌৰাণিক ৱাইল্ড হাণ্টৰ সৈতে জড়িত, যিটো দেৱতা ৱাটানৰ নেতৃত্বত বৰ্ণালীগত শোভাযাত্ৰাৰ শীতকালীন অনন্তকালত ব্লেক ফৰেষ্টৰ মাজেৰে পাৰ হোৱা বুলি কোৱা হয়। ব্লেক ফৰেষ্ট আৰু লোককথাৰ উপৰিও আচৰিত প্ৰাকৃতিক বৈশিষ্ট্য আছে, য'ত আছে টিটিচি আৰু চলচুচিৰ দৰে নিস্তব্ধ হ্ৰদ, টাইবাৰ্গ জলপ্ৰপাতৰ দৰে চিত্ৰময় জলপ্ৰপাত আৰু মিনি নায়াগ্ৰা জলপ্ৰপাত নামেৰে জনাজাত মনোমোহা ৰাইন জলপ্ৰপাত। অঞ্চলটোৰ মনোমোহতা ইয়াৰ ৰহস্যময় আকৰ্ষণৰ বাহিৰলৈও বিস্তৃত। ইয়াৰ উপৰিও হাইকিং, স্কিং আৰু মাউণ্টেইন বাইকিঙকে ধৰি বাহিৰৰ বিনোদনমূলক কাৰ্যকলাপৰ বাবেও ই বিখ্যাত, যাৰ বাবে ই দুঃসাহসিক অভিযান বিচৰাসকলৰ বাবে বছৰ জুৰি চলি থকা গন্তব্যস্থান।